হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আহক আজি এটি পুনৰ নতুন ভিডিঅ' লৈ আমি আগবাঢ়োঁ। দাদা আজিও আহিছে মোৰ ঘৰত। এই দাদা এইজন, তেওঁ এতিয়া বৰ্তমান কিবা খৰিৰ চাং পাতিছে। এইজনে হৈছে দাদা, তেওঁ খৰি এতিয়া বৰ্তমান কাম কৰিব। চহৰীয়া চাওক, ঠিক আছে, আপুনি আহিছে আজি কাম কৰিব, আপুনি কাম কৰক। কি কি কাম কৰে মই আমাৰ দৰ্শকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আপুনি কাম কৰিব, মই দেখুৱাই থাকিম আপোনালোকক। এই দাদাৰ বৰ্তমান ইয়াত চাং হ'ল। দাদা চাংখন আপুনি পাতিলে? হয় হয় হয়। এতিয়া কি কাম কৰিব? এতিয়া বাঁহৰ তলৰ পৰা বাঁহ 2-4 ডাল কাটি আনিব লাগিব। ব'লক ব'লক ব'লক, এতিয়া দাদাই এতিয়া বাঁহ কাটিব। দাদাৰ লগত ময়ো আছোঁ বাৰু। দাদা বাঁহ কাটিব এতিয়া, আপোনালোকক দেখুৱাই থাকিম মই সকলো দৃশ্য। এই হৈছে মোৰ ঘৰৰ কাম, বহুত কাম। দাদা আহি থাকা মোৰ তাত। আজি গোটাই ধুমুহাই গোটাই একদম এইবিলাক চেচ কৰি পেলাইছে। এইবিলাক চব গোটাই একেবাৰে বাঁহৰ পাতে পাত, একদম চাহজাহান একদম হেৰি। ইয়াতে বাঁহ কাটিব দাদা এতিয়া। আপুনি ইয়াতে বাঁহ কাটক, বুজিছে দাদা? আপুনি ইয়াতে বাঁহ কাটক, ইয়াতে সুন্দৰকৈ হেৰি কাটক, তাৰা কাটক। ব'লক দুৱাৰমুখত ব'লক, এইফালে আহক। ইয়াতে বাঁহ কাটক, ইয়াতে বাঁহ কাটক আপুনি। এই চুবৰ পৰাই বাঁহ কাটক আপুনি। আপোনালোক এতিয়া কৰিব লাগে, হ'ব কৈছে আপুনি বাঁহ কাটক ইয়াতে বাঁহ কাটক আপুনি। মই দেখুৱাই থাকিম আপোনালোকক সকলো চাই থাকিব। মই দাদাই কি কাম কৰে দেখুৱাই থাকিম। ঠিক আছে বাৰু। দাদাই বাঁহ কাটি আনিলে, আনি উঠি এতিয়া আমাৰ গলিৰ কিবা কিবি অলপ কাম কৰি আছে। দাদা পাৰিছেনে আপুনি? এতিয়া খুঁটাকেইটা সুন্দৰকৈ লগাই দিয়ক। এইটো গলি আমাৰ, এইটো গৰু বান্ধো আমি। এই চাওক, এই দাদাই অলপ কাম কৰি আছে এতিয়া। গলিটোৰ মহৰি চহৰিগিলা ঠিক কৰিব লাগে। ঠিক আছে, আপোনালোকে চাই থাকিব, মই দেখুৱাই থাকিম আপোনালোকক দাদাৰ সকলো কাম কৰি আছে। দাদাই কাম বন কিছু কৰিলে, কৰি উঠি এতিয়া দাদাই ভাত খাব বহিছে। আমাৰ চহৰীয়া দাক মায়ে ভাত দিছে। চহৰীয়া ভাত খাব বহিছে আপুনি? আপুনি ভাত খাওক, আৰু অলপ কাম আছে, সেইখিনি কাম লাহে লাহে কৰিব। হয়, আপুনি ভাত খাওক সুন্দৰভাৱে। তাৰপিছত আমি কাম বন কৰিম আকৌ লাহে লাহে। ভাত খাই আহি দাদাই অলপমান এতিয়া বহি তামোল চামোল খাইছে। কেনেকুৱা হ'ল দাদা ভাত? বৰ ধুনীয়া হৈছে। হয় বৰ ধুনীয়া হৈছে, বাইদেৱে পইচা দিছে। হয়, আৰু ক'ত কি কাম কৰিব লগা আছে আপুনি এইখিনি কৰক। হয়, ঠিক আছে। এয়া আজি আমাৰ কাম কৰি আছে দাদাই, চাই থাকিব। ভাত পানী খাই উঠি আহি আকৌ দাদা কামত লাগিলে। আকৌ তেওঁ বাঁহ কাটি আছে বৰ্তমান কামৰ কাৰণে। ঠিক আছে, আজি আপোনালোকে এয়া চালে, মোৰ ঘৰুৱা কামকে কিছু দেখালোঁ। এইজনে হৈছে দাদা। এই দাদাই কিছু কাম কৰিলে, মোৰ তাত আহি থাকে দাদাই। সুন্দৰভাৱে দাদাই কাম কৰে। দাদাৰ ঘৰ কেহেৰাত, তোমাৰ চহৰীয়া দা। এইজনে হৈছে আমাৰ চহৰীয়া দা। দাদাক মই মাতি থাকোঁ। আপোনালোকে আজি এইটো ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে জনাব, লাইক কমেণ্ট কৰিব। তেতিয়াহ'লে মই আগলৈ ভিডিঅ' দি থাকিবলৈ সুবিধা পাম। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।